জানি বিশেষকৈ তেজপুৰত যে অলিম্পিক হেৰিছে আমি আজি অলপমান দিন বিচাৰি ফুৰিছিলোঁ যে আছাম অলিম্পিক কেতিয়া জন্ম হৈছিল। তো আজি মোৰ এতিয়া এনেকুৱা লাগিছে সেই কিতাপখন তেখেতৰ পৰা লৈ সেইটো এখন কিতাপ লিখি আছে, যাতে এই বস্তুটো একজেক্ট বস্তুটো দিব পাৰিলে ইমান ভাল লাগিল হয়। কিন্তু এতিয়া আমাৰ লিখি আছে, মই তেওঁলোকক ক'মগৈ যে এইটো মই আজি প্ৰথম জানিলোঁ। কিন্তু মই যেতিয়া 71ত আহমেদাবাদত খেলি আহিলোঁ, আহি শিৱসাগৰত আছাম পুলিচ আৰু শিৱসাগৰত খেলা হৈছে। খেলাত মোক মাতিলে আৰু আহিলোঁ। তেতিয়া মই প্ৰথম মেডেল এটা লৈ আহিছোঁ, 3rd মেডেল। তাৰপিছত তেতিয়া তাতে দুজনমান জাৰ্নেলিষ্ট এনেকুৱা আছিল। তাৰপিছত এই ভণ্টি এইপিনে আছে, এইপিনে আহা। তাৰপিছত আৰু চব টিমটো লাইন কৰালে, মোক 101 টকা খামত ভৰাই দিছে। সেয়া আছিল প্ৰেমদা। তাৰপিছত মই খেলিলোঁ, ইয়ালৈ আহিলোঁ ষ্টেডিয়ামত, সদায় খেলোঁ, আহোঁ যাওঁ। কিন্তু চবতকৈ ডাঙৰ কথা হ'ল কি, যেতিয়া আজিকালিতো ল'ৰা ছোৱালী ট্ৰেকত বহিলে মাক বাপেকে দেখা পায়, ৰাইজে দেখা পায়। আমাৰ দিনততো সেইবিলাক নাছিল। মই খেলি আহিম, আহি মোৰ জীৱনত 3জন মানুহ, নিপেন দা, প্ৰেমদা আৰু পুলিন দা, এই 3জন মানুহে মানে মোক গাঁৱে গাঁৱে লৈ গৈছে। মোৰ এতিয়া খুব মানে দুখ লাগিছে। তেতিয়া নিপেন দাৰ ওচৰত আহোঁ, নিপেন দাই এইটো মেডেল পালা নেকি? যোৱা, মই এইটুকুৰা লিখি দিছোঁ, তুমি এখন পুলিনক দিবা, এখন প্ৰেমক দিবা। এনেকৈ মোক আৰু লিখি দিয়ে। মই সেইখন আনি আছাম ট্ৰিবিউনত গৈ দিমগৈ। 3-4 দিন পিছত সেইখন পেপাৰত ওলায়। আৰু মোৰ এটা মানে তেতিয়াৰ পৰা 69ত মই শিৱসাগৰত খেলিছিলোঁ। তেতিয়া মোৰ পেপাৰত এখন বেষ্ট এথলেট, সৰু ছোৱালী হ'লেও বেষ্ট এথলেট হৈছিলে এখন ফটো। মই আজিও মোৰ পেপাৰ কাটিঙত, মই তেতিয়া ভাবা নাছিলোঁ মই এনেকুৱা এজন খেলুৱৈ হ'ম। কিন্তু সেই পেপাৰ কাটিংটো, মোৰ যিখিনি পেপাৰ কাটিং তাৰ প্ৰথম পেজতে উইথ ফটোৱে সৈতে মোৰ আছে। সেইবিলাক মানে প্ৰেমদ দা বা পুলিন দা, নিপেন দা, এইসকল মানুহে গোটেই সেই সময়ত অসমত গাঁৱে ভূঞে মোক এটা পৰিচয় কৰি দিছিল। বিস্মিল্লাহিৰ ৰহমানিৰ ৰহিম, আলহামদুলিল্লাহি ৰাব্বিল আলামিন, আর রহমানির রহিম, মালিকি ইয়াউমিদ্দিন, ইয়াকা নাবুদু ওয়া ইয়াকা নাস্তাইন, ইহদিনাস সিরাতাল মুস্তাকিম, সিরাতাল লাযিনা আন'আমতা আলাইহিম, গায়রিল মাগদুবি আলাইহিম ওয়ালাদ-দাল্লিন। আমিন। ইয়া আল্লাহ, প্ৰেমদাক তুমি ভাল জেগাত ৰাখা। আমি সকলোৱে দোৱা কৰিছোঁ। আৰু ইয়াত বহি থকা সকলোৰে মা দেউতা, আপোন পৰিয়াল তোমাৰ ঘৰত আছে। কোন কি হালতত আছে আমি নাজানো। তুমি সকলোকে ভাল জেগাত ৰাখিবা। আমি যি ভুল কৰিছোঁ, গুনাহ কৰিছোঁ, তুমি আমাক ক্ষমা কৰিবা। মই তাকে আল্লাহৰ ওচৰত দোৱা কৰিছোঁ। ধন্যবাদ। স্বৰ্গীয় প্ৰেমধৰ শৰ্মাৰ সহধৰ্মিনী বীণাপাণি দেৱী ডাঙৰীয়া, লগতে উপস্থিত থকা আয়োজক বিশিষ্ট ব্যক্তিসকল, আৰু মোৰ সন্মুখত থকা অসম ক্ৰীড়াৰ লগত জড়িত প্ৰত্যেকগৰাকী বিশিষ্ট ব্যক্তিক নমস্কাৰ জনাই মই মোৰ শ্ৰদ্ধাঞ্জলি জনাব আগবাঢ়িছোঁ। আমাৰ মাজৰ পৰা 12 মাৰ্চ তাৰিখত 87 বছৰীয়া এটা দীঘলীয়া যাত্ৰা সমাপ্ত কৰি আমাৰ মাজৰ পৰা বিদায় মঙা প্ৰেমধৰ শৰ্মা ডাঙৰীয়া। পোনপ্ৰথমে মই তেখেতৰ বিষয়ে কোৱাৰ আগতে মই সুবোধ মল্ল বৰুৱা ডাঙক ধন্যবাদ জনাইছোঁ যে যিটো ইণ্টাৰভিউ তেখেতে লৈছিলে সেইটো আজিৰ তাৰিখত এটা অমূল্য সম্পদলৈ কনভাৰ্ট হ'ল। এই যিটো ইণ্টাৰভিউ, মই ভাবোঁ যে এইটো ইউটিউবত উপলব্ধ হৈ আছে নিশ্চয়, আৰু সেইটো চালে আমি প্ৰেমদ শৰ্মা ডাঙৰীয়াক প্ৰত্যেকটো কথা জানিব পাৰিম। আৰু তেওঁ যিটো বেকগ্ৰাউণ্ড ক'লে, সেই বেকগ্ৰাউণ্ডখিনি তেওঁৰ মুখৰ পৰা শুনাৰ পিছত আৰু আমি তেওঁৰ বিষয়ে সকলোৱে জনা হ'লোৱে। ইনফেক্ট যিসকল তেওঁৰ লগত সংস্পৰ্শলৈ আহিছিলে তেওঁ জীৱিত কালত, তেওঁৰ বিষয়ে সকলোৱে জানেই। আৰু অসমৰ ক্ৰীড়াৰ ক্ষেত্ৰত যদি আমি ক'ব লাগে যে হি ৱাজ এ লিভিং এনচাইক্ল'পিডিয়া। যিটো প্ৰশ্নকে তেখেতক সোধোঁ বা যিটো কথাই জানিব খোজোঁ, তেখেতৰ পৰা আমি অতি সোনকালে, কোনো ছেকেণ্ড থট নিদিয়াকৈ উত্তৰটো পাইছিলোঁ। আৰু সুবোধ দাই কোৱাৰ নিচিনাকৈ বা তাতে ইণ্টাৰভিউটোত কোৱাৰ নিচিনাকৈ তেওঁ প্ৰত্যেকটো কথাৰ খুব নিখুঁতভাৱে আৰু শুদ্ধভাৱে উপস্থাপন কৰিছিলে। পুলক দাৰ বাহিৰে তেনেকুৱা যদি এজন ব্যক্তি আছিলে মই জনাত অকল পুলক লাহিৰী ডাঙৰীয়া আছিলে।
পুলক লাহৰী ডাঙৰীয়াও যে আমাৰ মাজৰ পৰা নাইকিয়া হ'ল, প্ৰেম শৰ্মা ডাঙৰীয়াও এতিয়া নাইকিয়া হ'ল, এই যে নোহোৱা হৈ গ'ল আমাৰ ক্ৰীড়া জগতখনলৈ, বিশেষকৈ অসমৰ এটা ডাঙৰ অপূৰণীয় ক্ষতি হৈছে। ককাই আমাক সদায় শিকাইছিলে কেতিয়াও পিছত ঘূৰি চাব নাচাবলৈ। ককাই নিউজ চাই বৰ ভাল পাইছিলে আৰু তাৰে মাজতে গান শুনিও বহুত ভাল পাইছিলে। এতিয়াও মোৰ মনত আছে যে ককাই কিছি কি মুস্কুৰাহাটো পে শুনিছাৰ গানটো মুকেশৰ শুনি বৰ প্ৰিয় আছিলে। সেনেকৈ আমাক শিকাইছিলে যে নিজৰ কথা ভাবিব আৰু বেলেগৰ সহায় কৰিব। মোৰ কাৰণে তেওঁ হিউমেন এনচাইক্লোপিডিয়া অফ স্পৰ্টছ আছিলে। এইখিনিয়ে কৈছোঁ আৰু মই। ককা তুমি য'তেই আছা ভালে থাকিবা, ধন্যবাদ। হৰি 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 হৰিয়ে তুমি হে পালিয়া উৰাহুয়ায় অন্তৰ্যামী আবে যেবে নিজ গ্ৰাম্যাঞ্চলৰ পৰা সমতা আঞ্চলিক ক্ৰীড়া আৰম্ভ হ'ল। আজি পৰম্পৰা যদিও ক্ৰীড়াৰ লগত জড়িত ডেকাৰ সৌভাগ্য হোৱা নাছিলে, নেদেখিলেও জু-জিটছু এৰিনাত ষ্ট্ৰেংথ, ফ'কাছ, ছেল্ফ ডিফেন্স আৰু ক্ৰিয়েটিভিটি গঢ়ি তোলক। জু-জিটছু, জুডো, কাৰাটে, যোগাসন আৰু ড্ৰয়িঙৰ প্ৰফেচনেল প্ৰশিক্ষণ। মেটত চেম্পিয়ন আৰু কেনভাছত শিল্পী বিকাশ কৰা। এৰিনা পৰিয়ালত যোগদান কৰক। ফ্ৰী ট্ৰায়েল আৰু অফাৰৰ বাবে কল কৰক 9859952504, 8724905439, 75768652995, হাউচ নম্বৰ 25, বাইলেন 9, অপজিট ৰিলায়েন্স ট্ৰেণ্ডছ, জু ৰোড, গুৱাহাটী।